পুৰা এপইণ্টমেণ্ট লেটাৰ আহিছে আৰু এপইণ্টমেণ্ট লেটাৰ কিহৰ ওপৰত মানে দেখুৱাইছোঁ পুৰা এপইণ্টমেণ্ট লেটাৰ আহি গৈছে আজি গাইজ মোৰ অ' মাই গড চাকৰি হৈ গ'ল গাইজ চাকৰি হৈ গ'ল তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ মিষ্টাৰ চিৰঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈ আহিছোঁ আপোনালোকে চাই থাকক আজিৰ ব্লগটি কেনেকুৱা পায় মানে কি কৰোঁ কি নকৰোঁ কি আঞ্জা বনাম কি আঞ্জা বনাবলৈ মই ক'ম তো সকলো মই দেখুৱাই থাকিম তাৰ লগতে আৰু আমি যিহেতু ঘৰৰ পৰা ভাত খাই অহা নাই তো খুব তামাম ভোক লাগি আছে তো ভোক লাগিছে খাম হোৱাৰ পিছত তাৰপিছতে মানে অতিথিবিলাক আহিছিলে এতিয়া বৰ্তমান অলপ আগত গাড়ী এখন আহিছিলে ৰখাইছিলে কিন্তু আমাৰ মানে নাই হোৱা যিহেতু ভাত চব্জি এইবিলাক তো তেখেতক আমি শুশ্ৰূষা কৰিব নোৱাৰিলোঁ গতিকে এতিয়া আমি পূৰা স্পীড কামবিলাক কৰি আছোঁ এইপিনে মাইনা চাউল ধুই আছে এইপিনে মনজিতে চব্জি বনাই আছে আপোনালোকে চাব দেখুৱাম তাৰ লগতে ইয়াত এতিয়া দোকানটো ধুনীয়াকৈ খুলিছোঁ ধুনীয়াকৈ খুলি পেলাই এতিয়া ধুনীয়াকৈ ৰখি আছোঁ আৰু কি বনাইছে দেখাই দিয়া ৰাইজক তো গাইজ মানে এতিয়া চিৰঞ্জীৱে সুধিছিলে কি বনাইছিলা তো এতিয়া আমি ইয়াত এইটো জাতিলাওটো বইল দি পিনে এনেকৈ আলু চালু এনেকৈ ভাজি আছোঁ মাছৰ আঞ্জাৰ কাৰণে পূৰা ধুনীয়াকৈ বনাই আছোঁ এতিয়া মাছৰ আঞ্জাটো প্ৰথমতে বনাই ল'ম তাৰপিছত এইপিনে এতিয়া এই চাউল ধুই আছে ভাত বনাবলৈ আৰু বনাম আৰু বনিব এতিয়া ঘুগুনি চুগুনি এইবিলাক বনিব তো এয়াই এতিয়া খৰধৰকৈ ক'ত যাবলৈ ওলাইছোঁ জানে গাইজ এতিয়া যাবলৈ ওলাইছোঁ বস্তু এটা আনিবলৈ সেইটো আপোনালোকৰ ছাৰপ্ৰাইজ দিম আৰু দোকানতে আছিলোঁ একদম ধুনীয়াকৈ মনজিত আৰু মই অকস্মাত ফোনটো আহিলে হেল্ল' চিৰঞ্জীৱ হয়নে লেটাৰ এখন আহিছে অ' মাই গড মানে কি লেটাৰ আহিছে সেইটো কম না কি লেটাৰ আহিছে ক'ৰ ফালৰ পৰা আহিছে সেইটো কম না তো মানে বহুত বুজাই বুজিলে আৰু তো বহুত দিন মানে টেনশ্যনত আছিলোঁ আৰু এতিয়া বৰ্তমান যাওঁ আৰু দেখুৱাই আছোঁ কি লেটাৰ মানে খুচিকা আছোঁ ওলাবলৈহে বাকী আৰু গাইজ মানে ভাষাহীন মই আজি মায়ে বহুত মানে ফূৰ্তি হ'ব গাইজ পচুকি যাই পালোঁ আৰু ইয়াতে ধুনীয়াকৈ মোৰ এপইণ্টমেণ্ট লেটাৰখন আছে আৰু কিহৰ এপইণ্টমেণ্ট লেটাৰ দেখুৱাইছোঁ চাইদক তো মনজিতে আনিব গৈ আছে আৰু মই ইয়াতে আছোঁ মই মানে গাইজ নেচাওঁ বহুত দিনৰ কষ্ট যিহেতু আপোনালোকৰ মৰম চেনে আৰু এতিয়া মই নাচাওঁ ফাৰ্ষ্ট আপোনালোককে দেখুৱাম গাইজ আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু মনজিতে ইপিনে লৈ আছে মোক মানে ই কেমেৰা কৈছে কাৰণ মই চোৱা নাই এতিয়ালৈকে হয় নাই মই নাই চোৱা আৰু মানে মই এতিয়া চাম আৰু আপোনালোকে প্ৰথম চাব গাইজ আপোনালোকক দেখুৱাম এই আপোনালোকে দিছে যি দিছে আজি এইখিনিত আজি আহি পালোঁ আপোনালোকৰ কাৰণে আহিলোঁ আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ইমানখিনি সক্ষম হ'লোঁ গাইজ এতিয়া মই নাচাওঁ আপোনালোকে প্ৰথমতে চাই লওক মই নাই চোৱা গাইজ চাবা দেই guys. দেখোন তোমাৰ হাতত চঞ্জি লোৱা দেই আয়ো কৃষ্ণ পূজা কৰিব লাই দিয় হৰে কৃষ্ণ বলা ধূপ জ্বলাই পূজা কৰোঁ নেকি কৰিব লাগিব আপোনালোককো সেৱা কৰি দিছোঁ দেই কৃষ্ণ চকু পানী ওলাই গৈছে কিন্তু ৰখাইছোঁ আৰু কিবাকৈ গাইজ
আপোনালোকক চিন্তি আপোনালোকৰ আশীৰ্বাদ চিন্তি এতিয়া মই এইটো আনবক্সিং কৰিম কিনো আছে ইয়াত চাওঁ তাৰপিছতে মানে গুগল এডচেন্সৰ পিনটো ঢালি দিওঁ নে ঢালি দিওঁ যি কৰা কৰি দিয়া জলদি কৰা খালি Faster and faster. I don't know where we're after, yeah. We keep up with disaster. I'm thinking that they're after me. We're running like faster and faster. We're running like faster and faster. চাবমিট কৰং কষ্ট ইমান দিনৰ মৰম ইমান দিনৰ আশীৰ্বাদ বুকুতে লৈ ফুৰি আছিলোঁ মই হেণ্ডিকেপ মানুহে হাঁহিছিলে কি ভিডিঅ' বনাই কিন্তু আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদত আজি মই কৰি দেখালোঁ গাইছ আজি মই নিজকে গৌৰৱবোধ কৰিছোঁ ইমানখিনি যে আগুৱাই আহিছোঁ মোৰ অকণমান কষ্টত আৰু আপোনালোকৰ মৰমত আশা কৰোঁ আপোনালোকে আৰু ভৱিষ্যতে মোক মৰম আৰু চেনেহ সকলো দি থাকিব গাইছ ছাৰপ্ৰাইজটো কেৱল আমাৰ এটাই জানো এতিয়া ঘৰৰ মানুহে নাজানে মনে ক'লে ফোন কৰিছিলে কি কৰিছ কি নাই কৰা মই ক'লোঁ মোৰ সকলো ধ্বংস মোৰ চব ধ্বংস হৈ গ'ল বুলি ক'লোঁ তাৰপিছত অকণমান মানে ৰিয়েকশ্যন দেখাইছোঁ কান্দি পেলাই এনেই তাৰপিছত মানে সি তাই সঁচাকৈ ভাবি ল'লে আৰু এতিয়া মানে মাথা গৰম হৈ আছে ঘৰত আৰু মোক কৈছে ঘৰ সোনকালে আহ যদি তোৰ মন বেয়া বুলি নালাগে হ'ব দোকান চোকান খুলিবলৈ এতিয়া আজিৰ কাৰণে বুলি কৈছে তাৰপিছত এতিয়া মন দিলেও মই যাম মানে কি মানে সেই বস্তুটো যে পালোঁ আজি মই ক'লোঁ যে ইউটিউব আৰু নাই ইউটিউব মই কৰিব নোৱাৰিম সেনেকৈ মানে প্ৰেংক কৰিলে তাইৰ লগত আৰু এইপৰা ঘৰলৈ মাতিছে হ'ব দে ঘৰত মাতিছে আৰু মোৰ মানে যদি দুখ লাগি থাকে কিবা কাৰণত তেতিয়াহ'লে মানে ই মোক কাষত থকাটো মানে বিচাৰে মই কাষত থকাটো সি বিচাৰে মানে তো বহুত গেহেৰাকৈ মানে প্ৰেংক কৰিম আজি তো মন্দিৰৰ মই চাই থকা আপোনালোকে বলক গাইজ মানে ফোন কৰি মানে পাগল হৈ গৈছে ইয়াতে মানে উল্টা চিধা কাম কৰি দিম বুলি ভাবি লৈছে তোমাক ফোন কৰি জানো মানে ইয়াক ফোন কৰিছে ধৰিছো মই তাৰপিছত কৈছো ইয়াৰ অৱস্থা বহুত বেয়া তহঁতি ঘৰত অলপ ৰহ ইয়াক মই লৈ গৈ আছো ঘৰলৈ অলপ বুজাই মেলি শান্ত কওঁ মানে মই ইয়াক মানে নিব পৰা নাই ঘৰলৈ এনেকুৱা বুলি কৈছো এনেকুৱা টেনচন মানে ঘৰত সিহঁতি মানে ফুৰিব যাবলৈ ওলাইছে ক'ৰবাত বন্ধ হৈ গৈছে মানে সিহঁতি মানে আমাৰ কাৰণে এতিয়া ৰখি দিছে ঘৰত এতিয়া ঘৰলৈ গ'লে এনেকৈ যাব লাগিব বেয়া টেনচন মানে সোনকালে ঘৰত আহ বোলে মন্দিৰতে কৈছে বোলে ঘৰলৈ যাবলৈ ইয়াৰ দুখ বোলে তো তাকে যাওঁচোন লাজতে প্ৰেংকটো কিমান ছাকচেছ হয় চাওঁ আৰু মইনা কলিজাহঁতক মানে ছাৰপ্ৰাইজ দিম মা আৰু মইনা কলিজাক দাদা বা আজিকালি গলো নোযোৱা নিবা চুলাটো হলাই ল 5 বছৰৰ দে দিদিব আহিছে টিপি থাকিলে ডিচমিছ হৈ যাব বুলি ক'লোৱে মই খজতিও আছিলে অকমান নিয়া খুজতিটো উৰিলে নেকি চেনেলটো ইউটিউব পা চেনেলটো একো কাম নাই এতিয়া নাই আকৌ নতুনকে খুলিলেহে হ'ব হেল্ল' চিৰণে যাব বোলে বুদে দেই আজি কেইটকে লা আকৌ সাবস্ক্ৰাইবাৰটো ক'ত পাবি মামা কিন্তু মাজু
আপোনাৰ অফ 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 আগন তলত আপোনাৰ আবো কি হৈছে এইটো কি হৈছে ঠগিলি হয় নাই ইমান ঠগিব পাৰে চাই কৰি একদম ফাষ্ট ফাষ্ট গেল মাৰিবই মন যায় ইয়াৰ বা দুটাও ভিডিঅ' বনাবি চাগে The guys, plan successful.